কালি মই উমৰাংশু যাওঁতে এছপি সুধিছিলোঁ পৰহি তাতে দুটা আছে কেনেকৈ আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে কালি মই উমৰাংশু যাওঁতে এছপি সুধিছিলোঁ পৰহি তাতে দুটা আছে কেনেকৈ আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ লৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিটো ওলাই আহে মইতো ধৰি ৰাখিছো আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যামকানু সিদ্ধাৰ্থক ধৰি ৰাখিলো কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কক আজিলৈ তেতিয়া ক্ৰাইম হোৱা নাছিল কাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায় আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে কাৰণ জানে যে তেওঁলোকে কামটো কৰিবই আৰু মানুহে মুখহে কৈ আছে ছাৰ ন্যায় দিব বুলি মোক কিমান বিশ্বাস কৰে আৰু আমি সেই কাৰণে 12 তাৰিখতে সিংগাপুৰে দিব 18 সিংগাপুৰতকৈ আগত আৰু চাৰ্জশিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিল এপ্লাই কৰিব লাগিব খালি কপিটো আমি দিব নোৱাৰো কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব আৰু গৌৰৱ গগৈ অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব